এতিয়া গৈ আছোঁ আপোনালোকক অন্য এখন পূজা মণ্ডপ দেখুৱাওঁ বুলি। আৰু এয়া মোৰ কোচত দেহা, সিও শুই পৰিলে। আৰু এই পূজা মণ্ডপখন আপোনালোকে দেখিয়ে আছে চাৰিওফালে, তথাপিও মই গ'লোঁ আপোনালোকক দেখুৱাওঁ বুলি। বহুত কষ্ট কৰি সোমাইছোঁ জানেনে, ইমান ভিৰ নহয়, আপোনালোকে দেখিবলৈ পাইছে মানুহৰ ভিৰ। আৰু এই পূজা মণ্ডপখন বনোৱা হৈছে ভোলৰ বাকলি, মানে ভোলটো শুকাই যোৱাৰ পিছত যে ভিতৰৰ সীতাটো থাকে সেইটো দি বনোৱা হৈছে। আৰু এই ছোৱালীজনীয়ে জুবিনদাৰ অ' দেউতা গানটোত বৰ ধুনীয়া পাৰফৰ্ম কৰি আছিলে, সেইকাৰণে আপোনালোকক দেখুৱাওঁ বুলি ৰেকৰ্ড কৰি ৰাখিলোঁ। আৰু এই মণ্ডপখন দেখিছেনে, এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে মাক, আৰু এনেকুৱা লাগি আছে কোনোবা ৰজাৰ ৰাজমহলত সোমাই অহাৰ নিচিনা, আৰু বনাইছেও তেনেকৈ থিমত, আৰু মাক একদম ধুনীয়াকৈ সজোৱা হৈছে। আৰু এই পূজা মণ্ডপখন বহুত বেছি ধুনীয়া হৈছে। আমি এয়া ৰাতি প্ৰায় 8মান বাজিছে, আৰু আমি ভাবিছিলোঁ ভিৰ নহ'ব নেকি, কিন্তু ৰাতি যি ভিৰ হৈছে মানুহৰ, মানে ভৰি থ'বলৈও জেগা নাই এনেকুৱা। আহি থাকোঁতে দিলে বৰষুণ, এয়া আহি ঘৰ পালোহি। বাকী আপোনালোকে মোক এতিয়া জনাওক যে আপোনালোকৰ কোনখন পূজা ভাল লাগিল। ইমানবোৰ পূজা দেখুৱালোঁ আপোনালোকক, কমেণ্টত জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।